পবিত্ৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি মই কুমাৰীঘাটাত শিক্ষক দিৱস পালন কৰিছোঁ। এই শিক্ষক দিৱসত আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক ইয়াত এটা মত বিনিময় অনুষ্ঠানো আমি ইয়াত আয়োজন কৰিছোঁ। এই মত বিনিময় অনুষ্ঠানত আমাৰ তামোলপুৰৰ সন্মানীয় ডেপুটি কমিশ্যনাৰ বিদ্যুৎ বিকাশ ভাগৱতী ডাঙৰীয়া ইয়াত উপস্থিত আছে আৰু বহু আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু ইয়াত 150ৰো অধিক শিক্ষাগুৰুসকল ইয়াত আজি অংশগ্ৰহণ কৰিছোঁ। তেওঁসকলে মানৱ সম্পদ গঢ়াৰ কাৰণে এখন সুস্থ নাগৰিক ইয়াত সৃষ্টি কৰাৰ কাৰণে যি নিজৰ জীৱনত ত্যাগ কৰি আহিলে, সমাজৰ কাৰণে অৰিহণা যোগাই আহিলে, সেই অৰিহণা ত্যাগক আমি সদায় তেওঁসকলৰ লগত সমভাগী হোৱাৰ কাৰণে আজি ইয়াত আমি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক সম্বৰ্ধনা দিয়া এটা অনুষ্ঠান কৰিছোঁ। ইয়াত শিক্ষকসকলক মানপত্ৰ এখন দিয়া হৈছে আৰু সম্বৰ্ধনা জনোৱা হৈছে, যাতে তেওঁসকলে যাতে নিজকে অকলশৰীয়া যাতে অনুভৱ নকৰে। শিক্ষক যিহেতু অৱসৰ লোৱাৰ পিছত যিহেতু শিক্ষা অনুষ্ঠানৰ লগত বেছিকৈ জড়িত নহয় বা তেওঁসকলক শিক্ষা অনুষ্ঠানত শিক্ষক দিৱস পালন কৰাত বহুতে নিমন্ত্ৰণ নাপায়, তো মাজে মাজে তেওঁসকলে নিজকে দুখী অনুভৱ কৰে। গতিকে এই দুখী অনুভৱ কৰাটো যাতে আমি নাইকিয়া কৰিব পাৰোঁ, ইয়াৰ কাৰণে অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক লৈ আজি ইয়াত এই কাৰ্যসূচীটো অনুষ্ঠিত কৰা হৈছে।